শৰ্মা মোতকৈ মাত্ৰ 2 বছৰৰ ডাঙৰ আপুনি যি অন্যায় আৰু বিভাজন মানুহৰ মাজত ঘৃণাৰ সৃষ্টি কৰিছে আপুনি কিন্তু আৰু খুব বেছি কিমানটা দিন আপুনি চৰকাৰত থাকিব তাৰ পিছত নিসংগ জীৱন কিন্তু আপুনিও পাৰ কৰিব লাগিব গতিকে কৰ্মা গতিকে ভাল কাম কৰক অসমৰ হৈ ভূত চুৰি বন্ধ কৰক ৰিপৰ্ট কাৰ্ড দেখুৱাওক যদি ভাল কাম কৰিছে মই আপোনাক এটা কথা কৈছোঁ মিয়াৰ টাৰ্ম কাৰ্ডটো আঁতৰাই দিয়ক আপুনি অভাৰব্ৰিজ বনোৱাৰ কথা কওক মানুহে আপোনাক ভোট দিয়ে নেকি মিয়াৰ টাৰ্ম কাৰ্ডটো আপুনি মাইনাছ কৰি দিয়ক অকল আঁচনিৰ কথা কওক মানুহে আপোনাক ভোট দিয়ে নেকি বসুন্ধৰাৰ জৰিয়তে পাহাৰত থকা মানুহবিলাকক মাটিৰ পট্টা কাটি দিম বুলি কৈ আপুনি ভয় খোৱাটো বাদ দিয়ক আপুনি ইলেকশ্যন জিকিব পাৰে নেকি দেখাই দিয়ক আপুনি নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই আপুনি ভয় খুওৱা বাদ দিয়ক পুলিচ লগোৱা বন্ধ কৰক আপুনি জিকিব পাৰে নেকি দেখুৱাই দিয়ক মই মুখ্যমন্ত্ৰীক এটাই কথা কৈছোঁ আপুনি 2টা মাহ মিয়া টাৰ্ম কাৰ্ডখন বাদ দিয়ক আপুনি যদি জিকিব পাৰে মই ৰাজনৈতিকভাৱে আমি কোনো দিন ৰাজনৈতিক মানে পদত নাথাকো বুলি আপোনাক আজি মই অন কেমেৰা গুৰুত্বপূৰ্ণ আমি আপোনালোকৰ সকলোৱে পৰিচিত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰক আমি নিমন্ত্ৰণ কৰি আনিছোঁ ইতিমধ্যে অসমৰ বৰ্তমান এটা জ্বলন্ত সমস্যা অভিযোগ যি বুলিয়ে নকওক কিয় সেই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ য'ত ভোট কিনা আৰু ভোট চুৰি এই 2টা বিষয় বিহাৰৰ পৰা অসম পালেহি বেমাৰটো সেই প্ৰসংগত আমি আলোচনা কৰিছোঁ দুটামান এতিয়া সামাজিক বিষয়ে আমি আপোনালোকক আলোচনা কৰিম মীৰা বৰঠাকুৰ আপুনি এগৰাকী যথেষ্ট সক্ৰিয় অসম প্ৰেমী তাতে মহিলাসকলে খুব সূক্ষ্মভাৱে কথাবিলাক চিন্তা চৰ্চা কৰে কালি প্ৰত্যেক দিনা ঘটনা ঘটি আছে কালি এটা অতি মৰ্মাহত বিশেষকৈ সৰস্বতী পূজাৰ দিনা সেই কথা আমি লুনা ভৰদ্বাজক হেৰুৱালোঁ কালিও আৰু এটা ঘটনা ঘটিল বহুকেইটা দৈনিক ঘটনা ঘটি আছিল কিন্তু কালি ঘটনাটো অতি মৰ্মাহত এটা ঘটনা এই যে ঘটনাবিলাক ঘটি আছে এই ঘটনাবিলাক বৰ সহজভাৱে লোৱাটো নিশ্চয় উচিত নহয় আজি এক্সিডেণ্ট হৈছে প্ৰত্যেক দিনাখন অসমৰ বিভিন্ন প্ৰান্তত কিন্তু গাড়ী এক্সিডেণ্টত মানুহ ঢুকাই আছে চৰকাৰৰ তৰফৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজপথত ওলাবলৈ অলপ ভয় লগা এটা পৰিৱেশ হৈ আছে ডাঙৰ পৰিৱেশ হৈছে আজিকালি এই যে ডাঙৰ ট্ৰাক মাটি কঢ়িয়া ট্ৰাকবিলাক সেইবিলাক মেক্সিমাম এক্সিডেণ্ট কৰে কিন্তু তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আজি মই বৰপেটাৰ পৰা শুনিলোঁ ধুবুৰীতো শুনিছোঁ গোৱালপাৰাৰ পৰা গম পাইছোঁ যে বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈছে সেই গাড়ীবিলাকে তেওঁলোকে অভাৰলোড লৈ যায় গতিকে এই গোটেই বিষয়টো আপোনালোকে কেনেকৈ এই ধৰণৰ ক্ষেত্ৰত কিবা যিহেতু কালি ঘটনাটো ঘটি গ'ল সদায় ঘটি আছে ঘটনাটো এক্সিডেণ্টটো সদায় ঘটি আছে এই ক্ষেত্ৰত কিবা এনেকুৱা ধৰণৰ পৰামৰ্শ বা আপোনালোকে দলীয়ভাৱে চিন্তা কৰিছে মই নিজেও মোৰ NGOত ৰোড ছেফটি এৱেৰনেছৰ কাৰণে বহুত সজাগতা সভা আমি আগতে কৰিছোঁ চৰকাৰখনৰ কামটো হৈছে কেনেকৈ এক্সিডেণ্ট কণ্ট্ৰল কৰিব ট্ৰাফিক কণ্ট্ৰল কেনেকৈ হ'ব চিটিৰ মাজত গাড়ী চলোৱাৰ কেনেকৈ কিমান স্পীডত গাড়ী চলাব এই কথাবিলাক চৰকাৰৰ এটা মানে নিজৰ এটা চিডিউল থকাটো দৰকাৰ কিন্তু চৰকাৰতো এতিয়া সময় নাই চৰকাৰৰ এতিয়া কালি লুনা ভৰদ্বাজ ঢুকাইছে আজি অলপ আগতে আপোনাৰ অলপ আগত আৰু এটা এক্সিডেণ্ট হৈছে ৰয়েল গ্লোবেলৰ ওচৰত আৰু এজনী ছোৱালী ঢুকাইছে বড়ো নামটো মই পাহৰিছোঁ ঢুকাইছে এতিয়া মানুহৰ মৃত্যুটো মানে একে সহজলভ্য হৈ গৈছে মই সেই কথাটো ক'ব খুজিছোঁ যে এই যে কালি যিটো ঘটনা ঘটিল লুনা ভৰদ্বাজ যিটো 108 কিন্তু 108ৰ ক্ষেত্ৰত 108সকলে কণ্টিনিউছ আজি প্ৰায় 60 দিনমান তেওঁলোকে প্ৰটেষ্ট কৰি আছে যে এনেকুৱা ধৰণৰ ড্ৰাইভাৰবিলাকক নচলাব যিবিলাক এক্সিডেণ্ট কৰিব কিন্তু কালি কৰিলে ন আৰু চাওক মানে 108খনত যিবিলাক ড্ৰাইভাৰে গাড়ী চলাই আছে আনট্ৰেইন মানে গাড়ী এখন চলোৱা আৰু এখন এম্বুলেন্স চলাই যোৱাৰ মাজত ডিফাৰেন্স আছে এম্বুলেন্সখন চলাই গ'লে তেওঁ দ্ৰুত বেগত যাবলগীয়া হয় তেনেকৈ খেন্দিও চলাবলগীয়া হ'লে তেওঁ ড্ৰাইভাৰৰ যিটো কণ্ট্ৰল কেপাচিটি অভিজ্ঞতা থাকিব লাগিব ছেকেণ্ডলি সেই গাড়ীখনত ফাৰ্ষ্ট এইড বা অক্সিজেন দিয়া তাত কি ব্যৱস্থা আছে কালিতো মই জানাততো সেই ছোৱালীজনীক উঠাবলৈও তাত ৱাৰ্ড বয় নাই মানে তেনেকুৱা বহুত ধৰণৰ লেপছ তাত আছে আপুনি 108ত আপুনি দেখিব আজি তাৰিখত চবত GVK যি EMRI তেওঁলোকে আজি তাৰিখত সবতছে ভয়ংকৰ তথ্যটো কালিতো লুনা ঢুকাইছে তাৰ ভয়ংকৰ তথ্যটো হৈছে চাওক আজি তাৰিখত প্ৰায় 1000 গাড়ী দেখুৱা চলাই থকাটো দেখুৱাইছে কিন্তু প্ৰেক্টিকেলি 300 মান গাড়ী চলি আছে বাট ৰেজিষ্টাৰত 1000 গাড়ী তেওঁলোকে পইচা লৈ আছে ৰাইজৰ পইচা ছেকেণ্ডলি যেটো বেনিফিচাৰীটো ফলছ বেনিফিচাৰী আপুনি এনকুৱাৰী কৰিলে পাই যাব মই অন কেমেৰা এটাও মিছা কথা কোৱা নাই ফলছ বেনিফিচাৰী তাৰমানে তেওঁলোকে কৈ দিয়ে আমুকক হস্পিটেলত নিছোঁ তামুকক নিছোঁ যদি 30 জনক নিছে 100 জনৰ ফলছ
ফলছ বেনিফিচাৰী তেওঁলোকে ৰেজিষ্টাৰ কৰাইছে, তাৰমানে 30 জনৰ পইচাটো তেওঁলোকে পে'মেণ্টটো দেখুৱাইছে, বাকী 70 জন তেওঁলোকৰ ৰফা দফা হৈ গৈছে। যিখন চৰকাৰে 108 হৈছে মানুহৰ জীৱনক লৈ পেলাই তেওঁলোকে এটা হেতালি খেলিছে এতিয়া। মানে ইমান বছৰ 108ত যিসকলে কাম কৰি আছিলে তেওঁলোকে যিহেতু তেওঁলোকৰ দাবী পূৰণ নকৰাৰ কাৰণে আন্দোলন কৰিবলগীয়া হ'ল, নৱেম্বৰ মাহৰ দৰমহাটো দিব পৰা নাই। গতিকে তাৰপিছত তেওঁলোকক প্ৰত্যাহ্বান জনাবৰ কাৰণে তেওঁলোকক চেলেঞ্জ দিবৰ কাৰণে এনেকুৱা ধৰণৰ ড্ৰাইভাৰ ল'লে, আনট্ৰেইন ড্ৰাইভাৰ লৈ আহিছে যিবিলাক ড্ৰাইভাৰে হেৰুৱাবলগীয়া হ'ল বহুত। ডেফিনেটলি আপুনি চাব 108 হওক বা লিডাৰবিলাকৰ যিবিলাক প্ৰট'কলৰ গাড়ী চলোৱা ড্ৰাইভাৰ থাকে তেনেহ'লে এক্সপাৰ্ট ড্ৰাইভাৰ, কাৰণ প্ৰট'কল চলোৱা বা 108 চলোৱা, ফায়াৰ ব্ৰিগেড চলোৱা, সেইজন আজি আপুনি ফায়াৰ ব্ৰিগেড এখন আপুনি চলাব নোৱাৰে। আপোনাৰ যেতিয়ালৈকে আনটিল এণ্ড আনলেছ আপুনি ৱেল ট্ৰেইন নহয় আপুনি এখন 108 চলাব নোৱাৰিব। এজন ড্ৰাইভাৰে পটককৈ এখন গাড়ী নোৱাৰে কৰিব। গতিকে এতিয়া তেওঁলোকে কৈছে যে 3,500 108ৰ ড্ৰাইভাৰক তেওঁলোকক মানে জিত কৰি পেলাই তেওঁলোকক টাৰ্মিনেট কৰি দিছে, আৰু টাৰ্মিনেট কৰি য'ৰ পৰা তোৰ পৰা ল'ৰা বুটলি আনি পেলাই এম্বুলেঞ্চ চলাইছে। তাৰ পৰিঘটনা কালি সেই ছোৱালীজনী কালি মৃত্যু হ'বলগীয়া ঘটনা হ'ল। মই এতিয়া ড্ৰাইভাৰজনৰ কিবা হেৰিৰ কাৰণে মৃত্যু হ'ল নে কিহৰ কাৰণে হ'ল মই নকওঁ, এক্সিডেণ্ট ইজ এক্সিডেণ্ট। কিন্তু আমাৰ হাতত যিটো তথ্য আছে যে 108ত এতিয়া চৰকাৰে জিত কৰি প্ৰশিক্ষণ থকা অভিজ্ঞসকলক আঁতৰাই পেলাই য'ৰ তোৰ পৰা মানুহ আনি পেলাই এটা কেঅছ সৃষ্টি কৰিছে, আৰু এনেকুৱা ঘটনা আগলৈও হৈ থাকিব। সংস্থাপিত হৈ থকা এই অসমীয়া ডেকা বিলাকক অঁতৰাই জিভিকেৰ স্বাৰ্থত তেওঁলোকে কিছুমান এনেকুৱা ময়মতালি কাম কৰিছে। এইটো এটা বাহিৰৰ এটা প্ৰতিষ্ঠান, তেওঁলোকৰ স্বাৰ্থ বেছি সুৰক্ষিত হ'ল। অসমৰ থলুৱা যিসকল আছিলে অভিজ্ঞ, যিটো মানে মানে ট্ৰেইন যিবিলাক তাতে কাম কৰা ল'ৰা ছোৱালী আছিলে তেওঁলোকক টাৰ্মিনেট কৰিছে। কালি 108ৰ যিজন ড্ৰাইভাৰ তেওঁ ইতিমধ্যে গৈ কালি থানাৰ ওচৰত চাৰেণ্ডাৰ কৰিছে, এইটো ভাল কথা, তেওঁ নিজে আগবাঢ়ি গৈছে। কিন্তু এইটো এটা অভিযোগ উঠিছে যে তেওঁ গাড়ী চলাব নাজানে বা মদ খাই চলাইছিল, এনেকুৱা বিভিন্ন অভিযোগ আহিছে। সেই কথাখিনি নিশ্চয় বিচাৰ হ'ব। কিন্তু এই ক্ষেত্ৰত মই আৰু এটা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এইটো এটা গুৱাহাটী, আপুনি গুৱাহাটীতে থাকে বা গুৱাহাটীত ৰাজনীতিটো বেছি কৰিব বিচাৰে, এছেম্বলিটো উঠিছিল, পাৰ্লিমেণ্টত উঠিব, এইবাৰ নিশ্চয় উঠিবই। কিন্তু গুৱাহাটীৰ নিচিনা মহানগৰ এখনত এতিয়া গলিয়ে গলিয়ে বিদেশী মদৰ লাইচেঞ্চ দিয়া আৰম্ভ কৰিছে। উজান বজাৰ দিছিলে, মানুহে প্ৰতিবাদ কৰিলে, আঁতৰিলে। গতিকে এই ক্ষেত্ৰত এইটো এটা সামাজিক সাংঘাতিক মানে কি বুলি ক'ম, এটা সামাজিক সমস্যা, বিৰাট ডাঙৰ সমস্যা। নোৱাৰে নেকি গোটেই বিষয়টোত? চাওক, আমি যিমান আমি মাজতে এইটো লৈ পেলাই একদম মদৰ দোকানৰ বিৰুদ্ধে আমি কৈছোঁ যিবিলাকতো আছেই, আৰু বৃদ্ধি নকৰিবৰ কাৰণে আমি বহুত আন্দোলন প্ৰতিবাদ কৰিছোঁ। কিন্তু ৰাইজে দেখোন পিছত বেয়া পায়। ৰাইজে আমি যেতিয়া কথাটো ক'বলৈ যাওঁ মানুহে কয় যে আপোনালোকৰ কাম নাই আৰু আপোনালোকে প্ৰতিবাদ কৰে। আৰে আমিতো আপোনালোকৰ অসুবিধা হ'বৰ কাৰণে প্ৰতিবাদ কৰিছোঁ। মইতো মদ নাখাওঁ, মোৰ হাজবেণ্ডেও নাখায়, মোৰ গোটেই ফেমিলিত নাখায়, কিন্তু মই মোৰ কাৰণে প্ৰতিবাদ কৰা নাই। মই কৈছোঁ যে মোৰ ছোৱালীজনী স্কুললৈ গৈ থাকোঁতে যাতে মদ খাই আহি ল'ৰা এটাই এক্সিডেণ্ট কৰি নিদিয়ে, আপোনাৰ ল'ৰাটো যাতে গৈ থাকোঁতে নহয়, আপোনাৰ যাতে স্বামী আহি ৰাতি মদ খাই আপোনাক হাৰাশাস্তি নকৰে, তাৰ কাৰণেহে আমি কৈছোঁ। মদ যিসকলে খাই মদ কণ্ট্ৰল কৰিব পাৰে তেওঁলোকৰ কাৰণে নতুন নতুন দোকান দি থাকিব নালাগে নহয়, তেওঁলোকে খাব আনি। কিন্তু নতুন যিটো দোকান দি পেলাই স্কুল বন্ধ কৰি মদ খুৱাই আমাৰ ল'ৰা ছোৱালীক যিটো তেওঁলোকে মানে মদাহী বনাই ৰাজহ লৈ পেলাই তেওঁলোকে যিটো ফূৰ্তি তামাচা কৰি আছে চৰকাৰে, ই অত্যন্ত ভয়ংকৰ দিশত গতি কৰিছে। মই মাতৃ সমাজক অনুৰোধ জনাইছোঁ, আঁচনিও পাই থাকিব, চব পাই থাকিব, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চলোৱা যিটো অহৈতুক তেওঁ যিটো মানে মই এইটো কি বুলি ক'ম, যিটো উচ্ছৃংখল যিটো তেওঁ এটা মানে চিন্তা, এই চিন্তা কিন্তু অসমৰ প্ৰজন্মৰ কাৰণে ভয়ংকৰ কথা। ৰাজহ সংগ্ৰহৰ নামত মদৰ দোকান উলিয়াই গলিয়াই খোলাইছে। চবতছে ডাঙৰ কথা, অধিক ফুকন ডাঙৰীয়া, আপুনি দুখ পাব, দুখ নহয়, আপোনাৰ গাৰ নোম শিয়ৰি যাব। অসমত বৰ্তমান 50 লাখ ল'ৰা ছোৱালীয়ে ৰিহেব কৰাই আছে মদ আৰু ড্ৰাগ আসক্ত ল'ৰা ছোৱালীয়ে। আপোনাৰ গাৰ নোম শিয়ৰি যাব। আপোনাৰ ল'ৰাটোৱে মদ আৰু ড্ৰাগছ নাখায়, মোৰ ছোৱালীজনীয়ে মদ আৰু ড্ৰাগছ নাখায়, কিন্তু মোৰ ছোৱালীজনী বন্ধুটো বা তাইৰ লগত থকা বান্ধৱীজনীয়ে খায় নে নাখায়, বা তাহাঁতে কাইলৈ গৈ থাকোঁতে ৰাস্তাত কাৰ হাতত তেওঁলোক মানে আঘাতপ্ৰাপ্ত হয়, এই ভয়ংকৰ কথা। আল্টিমেটলি অসমৰ সন্তান এইবিলাক অসমৰ ভৱিষ্যত, এইবিলাক অসমৰ নৱপ্ৰজন্মই অসমখন চাব লাগিব। আৰু তেওঁলোকৰ ক্ষেত্ৰত এই ধৰণৰ, আৰু মই ড্ৰাগছৰ কথাটো কৈছে, ঠিক এই কথাটো ওলাল আপোনাৰ মুখেদি। এই যে আমি ড্ৰাগছটো যদি চাওঁ, চৰকাৰৰ যদি কোৱা যায়, চৰকাৰে কৈছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়া এঠাইত কৈছিল যে মদ যদি আমি বন্ধ কৰি দিওঁ ইয়াত ড্ৰাগছ প্ৰচলন হ'ব। আচ্ছা, ড্ৰাগছ বন্ধ নহয় কিয়? এতিয়া আমি দেখোঁ যে আজি বোলে ইমান কোটি টকা ড্ৰাগছ, মানে আচৰিত লগা যে আজি 3 কোটি ড্ৰাগছ ধৰা হ'ল, কাইলৈ 80 কোটি ধৰিলোঁ, কাইলৈ 50 কোটি ধৰিল, কাইলৈ 5 লাখো ধৰিল, ধৰাটো থাকে। ধৰিল মানে ক'ব আহিছে
অহাৰ ৰাস্তাত আমি সকলোৱে জানো যে ম্যানমাৰৰ পৰা আহি পেলাই মিজোৰামৰ বৰ্ডাৰ দি আহে বা মণিপুৰৰ বৰ্ডাৰ দি আহে বা এই 5খনমান গেট আছে সেইফালে আহে, গেটকেইখন বন্ধ কিয় নকৰে? চবতছে ইণ্টাৰেষ্টিং আপোনাক মই কৈছোঁ ৰুট কষ্ট আপুনি চাব লাগিব। আদানী এয়াৰপৰ্টত, আদানীৰ যিটো হেৰিত পৰ্টত 1900 কোটি টকাৰ ড্ৰাগছ ধৰিছিলে নহয়। খবৰটোতো বহুত ডাঙৰকৈ NDTV, আজ তক চবতে বাজিছিলে। কিবা হ'ল নেকি? মানে কেৰুণটো ক'ত আছে আপুনি গম পাইছে নাই? এই ড্ৰাগছৰ গোটেই যেতিয়া হাজাৰ হাজাৰ কোটি টকাৰ কামবিলাক কোনে কৰি আছে? এইটোতো মই কোৱা কথা নহয়, এইটো বৃহৎ ডাঙৰ এটা নিউজ হৈছিলে। এই কথাটো বৰ গুৰুত্বপূৰ্ণ কথা। লিকেজবিলাক ক'ৰ পৰা হৈ আছে আৰু তেওঁলোকে সেই ড্ৰাগছবিলাক বজাৰত এৰি দিছে, আমাৰ ল'ৰা ছোৱালীক ধ্বংস কৰিছে, তেওঁলোকে বেপাৰ কৰি আছে। আৰু মই এটা কথা কৈছোঁ, যিপাত বালিলে সেইপাত সুগ্ৰীবলৈ, মই মাননীয় মুখ্যমন্ত্ৰীকো কৈছোঁ, আপোনাৰো ল'ৰা ছোৱালী আছে, আমাৰো ল'ৰা ছোৱালী আছে। মোৰ ল'ৰা ছোৱালীক যদি ধ্বংস কৰিছে, আপোনালৈ আপোনাৰ হিয়াৰ আমতুলৈও কেতিয়াবা বেকফায়াৰ কৰিব। কণ্ট্ৰল কৰক ড্ৰাগছ এইকাৰণেই কণ্ট্ৰল কৰক। মই এইকাৰণেই কণ্ট্ৰল কৰাৰ কথা কৈছোঁ, মই মাতৃ। মোৰ ছোৱালীজনীক যেনেকৈ মই ড্ৰাগ আসক্ত বা মদ আসক্ত হোৱাটো নিবিচাৰোঁ, আপুনিও বেলেগক মদৰ দোকান খুলি আসক্ত কৰাই কেতিয়াবা যদি বেকফায়াৰ কৰি যদি মদ আৰু ড্ৰাগছ আপোনাৰ ল'ৰা ছোৱালীয়ে লৈ লয়, তেতিয়া আপোনাক কিমান আঘাত পাব? প্ৰতিগৰাকী অভিভাৱকে কিন্তু কথাটো চিন্তা কৰিবলগীয়া হ'ল। ড্ৰাগছৰ গোটেই কথাটো মই কথাটো মুকলি আজি ক'ব বিচাৰিছোঁ, ড্ৰাগছৰ গোটেই এইটো গভৰ্ণমেণ্টে বন্ধ কৰিব নিবিচাৰে। বন্ধ কৰিব নিবিচাৰে গোটেই কাৰণটো হ'ল কি, এই যিটো ড্ৰাগছ মাফিয়া, এই ড্ৰাগছ মাফিয়াটা বহুত দূৰলৈকে শিপাই আছে। আমি ইতিমধ্যে বিশেষকৈ বিভিন্ন ধৰণৰ এনকুৱাৰী কৰি দেখিছোঁ বা চৰকাৰৰ কিছুমান বিভাগীয় এনকুৱাৰী কৰি দেখিছে যে মিজোৰামত এনেকুৱা ধৰণৰ ঘাটি আছে, মিজোৰামৰ গোটেই পইচাটো কেলকাতালৈ ট্ৰেন্সফাৰ হয়, কেলকাতা বা দিল্লীলৈ ট্ৰেন্সফাৰ হয়, আৰু কেলকাতা বা গুজৰাটলৈ ট্ৰেন্সফাৰ হয়, আৰু এই গোটেই লবিটো গুজৰাট, দিল্লী, কেলকাতা, মিজোৰাম আৰু ম্যানমাৰ, এই এটা চেনেল আছে। এই চেনেলটো হ'ল কি দিল্লীৰ পৰাই কণ্ট্ৰল হয়, আৰু তাত বহুত বাঘা বাঘা মানুহ জড়িত হৈ পৰিছে। সেইকাৰণে ড্ৰাগছ আহে, নামত মাজে মাজে কেতিয়াবা দেখুওৱা যায়, বন্ধ কৰা যায়, কিন্তু ড্ৰাগছৰ প্ৰচলন অসমৰ জৰিয়তে মুক্তভাৱে চলি আছে। তেওঁলোকে বিজনেছ কৰি পইচা লৈ পেলাই তেওঁলোকে ৰমৰমীয়া বিজনেছ কৰিছে, আৰু আমাৰবিলাক কনজিউমাৰ, আমাৰবিলাকে কনজিউম কৰিছে। মই কৈছোঁ অসম পুলিচে যদি ড্ৰাগছ যদি ধৰোঁ বুলি কয়, নিৰ্মূল কৰোঁ বুলি কয়, মই আপোনাক কৈছোঁ কোনো ব্যৱসায় সাধ্য নাই ড্ৰাগছ চলাব। এতিয়া ধৰক ইয়াতে য'তে ত'তে ধৰিছে বেলেগ কথা, গেটত কিয় বন্ধ কৰিব নোৱাৰোঁ? ম্যানমাৰ সীমান্তত গেট আছে, মিজোৰামত গেট আছে, আমি তাত কিয় বন্ধ কৰিব নোৱাৰোঁ? কিয় গাড়ীবিলাক আহিবলৈ দিয়া হয়? কমিশ্যনটো পায়। আজি তাৰিখত আপুনি ড্ৰাগছৰ কথা কৈছে, গৰুৰ চিণ্ডিকেট যে চলি আছে, কোনে কৰি আছে গৰুৰ চিণ্ডিকেট? বৰ্ডাৰত যে এই গোটেইবিলাক যে আহিছে, নাৱত যে গৰু আহিছে, কাৰ কাৰণে আহিছে? পুলিচবিলাক বৰ্ডাৰ ছিকিউৰিটি তাত নাই নেকি? চবকে ইজি মাৰ্নিং মানি লাগে। কাৰো দেশৰ প্ৰতি মই দেখিছোঁ বৰ্তমান সময়ত দেশৰ প্ৰতি দায়বদ্ধ থকা অফিচাৰ খুব কম আছে। চবকে পইচা লাগে, চবকে মাটি দেখিলে মাটি লাগে, আপোনাৰ বিল্ডিং দেখি মোক বিল্ডিং লাগে, আপোনাৰ মানে আইফোন দেখি তেওঁকো আইফোন লাগে। এনেকুৱা এটা অৱস্থা হৈছে, যিখন চকীত বহি আছে তেওঁলোকৰ দেশৰ প্ৰতি কোনো দায়বদ্ধতা নাইকিয়া, অফিচাৰৰ সংখ্যা বাঢ়ি গ'ল। নহ'লেনো আপোনাক ড্ৰাগছৰ কথা, চিণ্ডিকেটৰ কথা মই আপোনাক বাদেই দিলোঁ। এই যে ৰেথল মাইনিঙত যে 60জনকৈ শ্ৰমিকৰ মৃত্যু হ'ল, আমি ইমান প্ৰতিবাদ কৰিলোঁ, সৰ্বত্ৰে প্ৰতিবাদ হ'ল, আজি তাৰিখত সেই কথাটো মানুহে পাহৰি গ'ল। আজি যে নকল সোণ বা ড্ৰাগছৰ এইটো কাৰণে যে জোনমণি ৰাভাক হত্যা কৰা হ'ল, আজি তাৰিখত জোনমণি ৰাভা জাষ্টিছৰ কাৰণে আমি কৈ থাকিলোঁ, আজি তাৰিখত কোনো মাতিবলৈ নগ'ল। ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰিলে চাকৰি কেলেংকাৰীৰ কাৰণে। আজি তাৰিখত সেই যে যিবিলাকে কৈছিলে যে 3,50,000হে আমি পাওঁ, 2.5 লাখ মোটা মানুহলৈ যায়, আজিলৈকেতো কোনো চৰ্চা নহ'ল। এওঁলোকে আকৌ স্বচ্ছ আৰু নিকাৰ কথা কয়। দুৰ্ভাগ্যজনক হয়নে নহয়? এইবিলাক বিষয় এটা সামাজিক ব্যাধি মানুহে পাহৰি গৈছে। আৰু অসমৰ মানুহক মই হাত জোৰ কৰি নমস্কাৰ জনাইছোঁ। আপোনাৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'লেও অসমত যোৱা 2 বছৰত 6 লাখ ল'ৰা ছোৱালীয়ে প্ৰাইমেৰী স্কুল এৰিছে। 6 লাখ ল'ৰা ছোৱালীয়ে যদি প্ৰাইমেৰী স্কুল এৰি পঢ়া বাদ দি মদ আৰু ড্ৰাগ আসক্ত হয়, আপোনাৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'লে ডকাইতি ডালিবলৈ এওঁলোকে নাযাবনে? আপুনি সুৰক্ষিত হয়নে? ডকাইতি বুলি কওঁতে এটা মনত পৰিল, আজি 3 দিন আগতে এটা ঘটনা আপুনি নিশ্চয় দেখিছে, মহিলাক যি ধৰণৰ অত্যাচাৰ কৰিছে, ডকাইত সোমাই 9টা বজাত। পুলিচক সাধাৰণতে পুলিচক চবেই ভয় কৰে, নাগৰিকসকলে বৰ ভয় কৰে। মই আজি আপোনাক কৈছিলোঁৱেই যে নাগৰিকসকলে আৰক্ষী দেখিলে ভয় কৰে বা আৰক্ষীক সন্মানো কৰে, ভয়ো কৰে। কিন্তু এনেকুৱা এটা পৰিৱেশ হৈছে, ডকাইত চোৰে আৰক্ষীক ভয় নকৰা পৰিৱেশ এটা হ'ল। 9টা বজাত মুকলিভাৱে পিছত বহুত প্ৰতিবাদ হোৱাৰ পিছত সংবাদ জগতে ধৰাৰ পিছত 2-3জন ধৰিছে, বেলেগ কথা। হ'ব পালে কিয়? কেনেকৈ হ'ব পালে? ইয়াত CCTV নাই, CCTV লগাম বুলি ক'লে বহু কোটি টকা চেংচন হ'ল, আজিলৈকে CCTV নহ'ল। এই গোটেই প্ৰক্ৰিয়াবিলাক
কোন কাৰ পক্ষত থিয় হৈ আছে চাওক মুখ্যমন্ত্ৰীয়ে আজি 6 মাহৰ আগত কৈছিলে যে আপোনালোকে এইবিলাক যে যেতিয়া বেলতলাত যিটো ঘটনা হৈছিলে তাৰ পিছত তেওঁ আজি 6 মাহ বছৰ আগৰ কথা মই ডেট পাহৰিছোঁ তেওঁ কৈছিলে ঘৰে ঘৰে CC কেমেৰা লগাওক লাজ পোৱা নাই নে মুখ্যমন্ত্ৰীয়ে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আপোনাৰ পুলিচে কি কাম কৰিব আমি যদি CC কেমেৰা লগাই আমিয়ে আমাৰ ঘৰত পহৰা দিব লাগে চুৰ ডকাইতৰ কাৰণে থানাবিলাকত কিয় দৰমহা লৈ আছে তেতিয়ালৈ থানাৰ কামটো নদাই ভদাই 4টা 5টা PSO চিকিউৰিটি লৈ ঘূৰি ফুৰে এজন PSOয়ে আজি তাৰিখত 60,000 70,000 টকা দৰমহা পায় নদাই ভদাই দালাল সবে PSO লৈ ঘূৰি আছে তেওঁলোকৰ PSO কৰ্তন কৰি থানাত ডিউটি লগাওক থানাৰ পুলিচবিলাকক এই যে অফিচাৰবিলাকৰ ঘৰত মুৰ্গী আনা মাছ আনা শ্ৰাদ্ধ পাতিলে বজাৰ কৰা এইবিলাক কাম পুলিচৰ কাম নেকি মই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক কৈছোঁ পুলিচক মুৰ্গী বিচৰা ঘৰলৈ বজাৰ আনা কাম বন্ধ কৰক পুলিচক ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনত পুলিচক পুলিচৰ মতে কাম কৰিবলৈ দিয়ক মাজে মাজে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰে কয় অসম পুলিচ এক্সপাৰ্ট না মুখ্যমন্ত্ৰী ডাঙৰে মাজে মাজে কৈছে যে PSO লোৱাটো বাদ দিয়ক কেবিনেট মন্ত্ৰীসকলে বাদ দিয়ক এইটো কিন্তু তেখেতে কয় তেওঁৰ লগতে থকা চবেইটো নদাই ভদাই সকলোৱে 5টা 6টাকে PSO লৈ থাকে লাজ পায় নে নাপায় মই বুজি নাপাওঁ এজন ইমান অসমত এতিয়া চেইন পিনি বাহিৰত মহিলা ওলাব নোৱাৰে আপুনি দেখিছে কাৰ্বি আংলঙত গহপুৰত বিভিন্ন জেগাত ছোৱালী ৰেপ কৰিছে হত্যা কৰি পেলাই থৈ গৈছে পুলিচে এইবিলাক তাৰপিছত বিচাৰি নাপায় মৃত্যু হোৱাৰ পিছত তদন্ত কৰিবলৈ গৈ কি লাভটো আছে আৰক্ষীৰ ওচৰত এটা পলিটিকেল হেঁচা আছে বুলি ভাবে নেকি আপুনি ডেফিনেটলি আছে আৰু আৰক্ষীসকলকো মই বিনম্ৰতাৰে মানে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকৰ খাকী পোছাকৰ তলত এজন অসমীয়াত্ব মানুহ আপোনালোক আছে ইয়াত কোনো বাংলাদেশী পুলিচ নাই আপোনালোক অসমীয়া পুলিচ অসমৰ হৈ কাম কৰক আপোনালোকক যে দৰমহা দি থকা হৈছে আপোনালোকৰ ল'ৰা ছোৱালী যে ভাল ভাল স্কুলত পঢ়ি আছে এইবিলাক আমাৰ মানে এই যে খাটি খোৱা মানুহৰ কৰকাতলৰ পইচাৰে দিয়া হৈ আছে অসমৰ হৈ কাম কৰক পাপে বাপকো নেৰে মই এই কথাটো কৈছোঁ অসমৰ লগত অসমীয়া বিষয়াসকলে অসমৰ লগত অসমৰ কিছুমান ৰাজনৈতিকবিদে যি ধুৰন্ধৰামি কৰিছে আপোনালোকক ক্ষমা নকৰিব মই তাৰ এটা উদাহৰণ দিওঁ মই নাম নকওঁ এটা সময়ত গুপ্ত হত্যা হৈছিলে এতিয়া নিসংগতা লাইফ পাৰ কৰিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা মোতকৈ মাত্ৰ 2 বছৰৰ ডাঙৰ আপুনি যি অন্যায় আৰু বিভাজন মানুহৰ মাজত ঘৃণাৰ সৃষ্টি কৰিছে আপুনি কিন্তু আৰু খুব বেছি কিমানটা দিন আপুনি চৰকাৰত থাকিব তাৰপিছত নিসংগ জীৱন কিন্তু আপুনিও পাৰ কৰিব লাগিব গতিকে কৰ্মা এতিয়া ভাল কাম কৰক অসমৰ হৈ ভূত চুৰি বন্ধ কৰক ৰিপৰ্ট কাৰ্ড দেখুৱাওক যদি ভাল কাম কৰিছে মই আপোনাক এটা কথা কৈছোঁ মিয়াৰ টাৰ্ম কাৰ্ডটো আঁতৰাই দিয়ক আপুনি অভাৰব্ৰিজ বনোৱাৰ কথা কওক মানুহে আপোনাক ভোট দিয়ে নেকি মিয়াৰ টাৰ্ম কাৰ্ডটো আপুনি মাইনাছ কৰি দিয়ক অকল আঁচনিৰ কথা কওক মানুহে আপোনাক ভোট দিয়ে নেকি বসুন্ধৰাৰ জৰিয়তে পাহাৰত থকা মানুহবিলাকক মাটিৰ পট্টা কাটি দিম বুলি কৈ আপুনি ভয় খোৱাটো বাদ দিয়ক আপুনি ইলেকশ্যন জিকিব পাৰে নেকি দেখাই দিয়ক আপুনি নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই আপুনি ভয় খুওৱা বাদ দিয়ক পুলিচ লগোৱা বন্ধ কৰক আপুনি জিকিব পাৰে নেকি দেখুৱাই দিয়ক মই মুখ্যমন্ত্ৰীক এটাই কথা কৈছোঁ আপুনি 2টা মাহ মিয়া টাৰ্ম কাৰ্ডখন বাদ দিয়ক আপুনি যদি জিকিব পাৰে মই ৰাজনৈতিকভাৱে আমি কোনো দিন ৰাজনৈতিক মানে পদত নাথাকো বুলি আপোনাক আজি মই অন কেমেৰা কৈছোঁ গুৰুত্বপূৰ্ণ বক্তব্য গুৰুত্বপূৰ্ণ প্ৰশ্ন গুৰুত্বপূৰ্ণ সাজেশ্যন মুখ্যমন্ত্ৰীলৈ মই খন্তেক বিৰতি লওঁ বিৰতিৰ পিছত আকৌ মীৰা বৰঠাকুৰৰ লগত আমি আৰু 2টা বিশেষ বিষয় আলোচনা কৰিবলৈ আছে